অৰুণোদয় আঁচনিখন অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ সবাতোকৈ আকৰ্ষণীয় মুকুতা হ'ব। পবিত্ৰ সদনৰ মজিয়াত ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত এই আঁচনিখনেই হ'ব সবাতোকৈ শক্তিশালী আঁচনি। এই ধৰণে 2020-21 চনত মই অৰুণোদয় আঁচনিখনৰ কথা বৰ্ণনা কৰিছিলোঁ। আমি অৰুণোদয় আৰু এই আঁচনিখনক অনুকৰণ কৰি ভাৰতবৰ্ষৰ বাহিৰৰ কেইবাখনো ৰাজ্যই ইয়াক অনুকৰণ কৰি তেওঁলোকৰ ৰাজ্যবিলাকতো আঁচনি প্ৰৱৰ্তন কৰিছে। মই এই জগতে এগৰাকী মহিলা জনপ্ৰতিনিধি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আঁচনিৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছো আৰু শুভকামনা জ্ঞাপন কৰিছো। আৰু মই আশা কৰিছো যে এই অভিলাষী আঁচনিখনে অসমৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমত এনেকুৱা ডাঙৰ আঁচনি 5,500 কোটি টকীয়া আঁচনি কেতিয়াও কোনো চৰকাৰে ৰূপায়ণ কৰিব পৰা নাছিল। আজি আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা মানুহে শিকি মধ্যপ্ৰদেশত লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে, ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে, কৰ্ণাটকত গৃহজ্যোতি স্কিম আৰম্ভ কৰিছে। নাম বেলেগ বেলেগ লৈছে, কিন্তু ভাৰতৰ এতিয়া মহাৰাষ্ট্ৰত এইবাৰ এই আঁচনিখন ৰূপায়ণ হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যত এই অৰুণোদয় আঁচনিখন আজি ৰূপায়িত হৈছে। ঠিক তেনেকে আজি আমাৰ যদি আমি অলপমান চিন্তা কৰোঁ তেতিয়াহ'লে ৰেচন কাৰ্ডৰ কাৰণে আমি যদি চাওঁ যে আজি আমাৰ ৰেচন কাৰ্ডত প্ৰতি কেজিত আমাৰ কিমান দাম। আমি যদি মই দামলৈকে নগৈ মই যদি ধৰি লওঁ যে 30 টকা প্ৰতি কেজি চাউলৰ দাম, তেতিয়াহ'লে 30 টকাকৈ আজি আমি 19,60,000 ফেমিলিত আমি 19,60,000 লোকক আমি ৰেচন কাৰ্ড দিম। ৰেচন কাৰ্ড দিয়া মানে তেওঁলোকে 5 কেজিকৈ চাউল বিনা পইচাত তেওঁলোকে প্ৰত্যেক মাহত পাব। প্ৰথম অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব, যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰোঁ। বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰোঁ, কাৰণ ৰেচন কাৰ্ডত দেউতাক, মাক, এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে। তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড, আধাৰ, অৰুণোদয় এটাই ডাটাবেছ হ'ব। আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম। অৰুণোদয় পাবৰ কাৰণে আমি কি কৰোঁ? প্ৰথম অৰুণোদয় আমি কাক দিওঁ যে গাঁওখনত গোটেই মানুহ বহিলে মিটিং হ'ল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে, আমি কেনেকে বিতৰণ কৰিম। বহুত সময়ত বহুত মহিলাই মোক কয়, বাবা মই অৰুণোদয় পোৱা নাই। কোনোবাই কয় মই অৰুণোদয় পাইছোঁ, কোনোবাই কৈছে মই ধনী মানুহে অৰুণোদয় পালে, দুখীয়াই পোৱা নাই। মই ইলেকশ্যন মিটিঙত গ'লে মানুহে এনেকুৱা বহুত অভিযোগ কৰে। আজি অসমৰ সকলো জাগাতে 2,000, 3,000, 5,000 মানুহ বহি আছে, বিশেষকৈ আই মাতৃসকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে। মই বুজাই দিব খুজিছোঁ যে অৰুণোদয় কোনে কোনে পাব লাগে। প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত
অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয়ৰ প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে, উভয় লিংগ। উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে, যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে, সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে, যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিমফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে, তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে, সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম, তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব। অৰ্থাৎ প্ৰথমতে বিধৱা, ডাইভোৰ্চ মহিলা, দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল, HIV, থেলাছেমিয়া, হিমোফেলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব, সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছো, যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হলেও ৰেচন কাৰ্ড পাব। কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হলে অৰুণোদয় পাব, তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায়। ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো আমি এটা নিয়ম কৰিছো, যে 2 লাখৰ তলৰ পৰিয়ালক প্ৰথমতে ৰেচন কাৰ্ড দিহে বাকী থকা ৰৈ যায়, তেতিয়াহে আমি 4 লাখলৈকে যাম, নহলে আমাৰ মানদণ্ড 2 লাখ টকাতে সীমাবদ্ধ হ'ব। যোৱা মাহত আমি এই ধৰণে নতুন এটা আঁচনিৰ কাম হাতত লৈছিলো, সেইটো হ'ল নিযুত মইনা আঁচনি। এতিয়া আমি আপোনালোকক জনাব খুজিছো, এই নিযুত মইনা আঁচনিৰে যিবিলাকে এইবাৰ কলেজত নাম লগাইছে, তেওঁলোকক 1000 আৰু 1250 টকা মাহিলী, আৰু ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলক আমি 2500 টকা আমি দিয়াৰ বাবে প্ৰতি মাহত সিদ্ধান্ত লৈছিলো। আমি আবেদন প্ৰায় সেকেন্ডাৰী পৰ্যায়ত আৰু গোটেইখিনি মিলি ডিগ্ৰী ইউনিভাৰ্চিটি মিলি আমি 1,60,000 ছোৱালীৰ নিযুত মইনা আঁচনিৰ বাবে আমি আবেদন পাইছিলো, আৰু 10 অক্টোবৰৰ আগতে নিযুত মইনা আঁচনিৰো আমি প্ৰথম ইনষ্টলমেন্ট বিতৰণ কৰাৰ কাম আমি আৰম্ভ কৰিম। তাৰ বাবেও আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৰ্থাৎ ইলেকশ্যনৰ এসপ্তাহৰ 100 দিনৰ ভিতৰতে আমাৰ অৰুণোদয় নিযুত মইনা আঁচনিৰ প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলো, আৰু অহা বছৰ যি আমি আৰু 2025 চন 24 চন এই সময়ছোৱাৰ ভিতৰত বাকী যিটো প্ৰতিশ্ৰুতি আছিল জীৱন বীমা, এক্সিডেণ্ট বীমা, এই ক্ষেত্ৰতো আমি কাম হাতত ল'ম। মই আজি অত্যন্ত আনন্দিত যে আজিৰ পৰা আমি অৰুণোদয় 3 বা যাক আমি চমুকৈ অৰুণোদয় 3.0 বুলি কম, এই আঁচনিখন অসমৰ ৰাইজৰ বাবে সমৰ্পণ কৰাৰ এটা বিৰল সৌভাগ্য আমি সকলোৱে লাভ কৰিছো। 2020-21 চনত অসমৰ বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত
অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে প্ৰতি বছৰে আমি 18টা আঁচনি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু সেই সময়তে এই 18খন আঁচনিৰ এক অন্যতম অংগ হিচাপে আমি অৰুণোদয় আঁচনিখনৰ বিষয়েও ঘোষণা কৰিছিলোঁ আত্মনিৰ্ভৰশীলতা আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰ উত্থানৰ পথেৰে আগবঢ়াই নিয়াৰ কথা সৰুগত কৰিয়ে আমি অৰুণোদয় আঁচনিখন ৰচনা কৰিছিলোঁ অৰুণোদয় আঁচনিখন অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ সবাতোকৈ আকৰ্ষণীয় মুকুতা হ'ব পবিত্ৰ সদনৰ মজিয়াত ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত এই আঁচনিখনেই হ'ব সবাতোকৈ শক্তিশালী আঁচনি এই ধৰণে 2020-21 চনত মই অৰুণোদয় আঁচনিখনৰ কথা বৰ্ণনা কৰিছিলোঁ আমি আৰম্ভ কৰিছিলোঁ অৰুণোদয় আঁচনিখন আৰু প্ৰথম অৱস্থাত প্ৰতি মাহে প্ৰত্যক্ষভাৱে আমি 830 টকা দৰিদ্ৰজনৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিছিলোঁ আজিৰ এই মুহূৰ্তত 24.60 লাখ পৰিয়ালে প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত অৰুণোদয় ধন পাবলৈ সক্ষম হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰ বাবে অসমত আৰু ভাৰতত জনধন একাউণ্ট আধাৰ আৰু মোবাইল সংযোগ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হাতত লোৱা জনধন একাউণ্টৰ বাবে আজি আমি প্ৰত্যেক মাহত 24.60 লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন ৰূপান্তৰ কৰিব পাৰিছোঁ আমি 830 টকা কেনেকৈ আমি ৰাইজৰ মাজত ভগাই দিয়াৰ চেষ্টা কৰিছিলোঁ যেতিয়া আমি 830 টকা 2020-21 চনত আৰম্ভ কৰিছিলোঁ তেতিয়া আমি ভাবিছিলোঁ 830 টকাৰ 400 টকা প্ৰতিটো পৰিয়ালে ঘৰত প্ৰয়োজনীয় হোৱা মেডিচিন বিশেষকৈ যি ঘৰত বৃদ্ধ আই মাতৃ থাকে যি ঘৰত বেমাৰী ল'ৰা ছোৱালী থাকে নিৰ্দিষ্টকৈ তেওঁলোকে কিছু টকা পৰিয়ালৰ ঔষধ কিনাৰ বাবে খৰচ কৰিব লাগে আমি ভাবিছিলোঁ যে 830 টকাৰ 400 টকা আমি স্বাস্থ্যজনিত খৰচৰ বাবে ৰাইজক আগবঢ়াম 200 টকা আমি প্ৰত্যেকটো পৰিয়ালে যাতে 4 কিলোগ্ৰাম দালি কিনিব পাৰে তাৰ বাবে আমি 50% ৰাজসাহায্য 80 টকা ঘৰখনৰ বাবে ক্ৰয় কৰা 4 কেজি চেনিৰ বাবে ব্যয় কৰা মাহিলী খৰচৰ 50% 150 টকা ফল-মূল আৰু শাক-পাচলি কিনিবৰ বাবে আমি 830 টকা ৰাইজৰ ওচৰলৈ আগবঢ়াইছিলোঁ অৰ্থাৎ প্ৰতি কেজি অৰুণোদয় পৰিয়ালে যেতিয়া দালি কিনে তেতিয়া সেই দালিৰ বিপৰীতে আমি 50% অৰ্থাৎ 200 টকা ৰাজসাহায্য দিওঁ আমি ধৰি লওঁ যে এটা পৰিয়ালে প্ৰতি মাহত 400 টকাৰ দালি কিনে 200 টকা ইয়াৰ খৰচ চৰকাৰে দিয়ে 80 টকা 160 টকাৰ তেওঁলোকে চেনি কিনে তাৰ 50% অৰ্থাৎ 80 টকা ৰাজ্য চৰকাৰে আগবঢ়ায় 830 টকাৰ অৰুণোদয়ত দালিৰ খৰচ চাউলৰ খৰচ ঔষধৰ খৰচ আৰু 150 টকাৰ বাবে ফল-মূল আদিৰ খৰচ জড়িত হৈ থাকে যেতিয়া কোভিড আহিলে কোভিডৰ সময়ত আমি চিন্তা কৰিলোঁ যে ৰাইজৰ বিভিন্ন ধৰণৰ খৰচ বাঢ়িছে
আমি 170 টকা আমি কোভিড পুষ্ট পৰিবেশত ৰাইজক দিয়া আৰম্ভ কৰিলো কোভিডৰ পিছতো এই 170 টকা আমি প্ৰত্যাহাৰ কৰা নাই এতিয়ালৈকে এই 170 টকা নিৰন্তৰভাৱে ৰাইজে পাই আছে 2022 চনত ৰাইজৰ মাজত এটা অভিযোগ আহিলে যে বিদ্যুতৰ খৰচ বাঢ়িছে তেতিয়া আমি হিসাব কৰিলো যে এটা পৰিয়ালে বিদ্যুতৰ বাবদ দৰিদ্ৰ পৰিয়ালে কিমান খৰচ কৰে আমি পালো যে তেওঁলোকে 500 টকা ইলেক্ট্ৰিচিটিৰ কাৰণে খৰচ কৰে বিদ্যুতৰ মাচুল দিয়াত খৰচ কৰে দৰিদ্ৰ পৰিয়ালে তেতিয়া আমি ইলেক্ট্ৰিচিটি বোৰ্ডক যদি 250 টকা ডাইৰেক্টলি দি দিলোহেতেন তেতিয়া ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজসাহায্য দিব পাৰিলেহেতেন কিন্তু আমি চিন্তা কৰিলো যে প্ৰতিটো পৰিয়ালৰ 500 টকাৰ প্ৰয়োজন নহয় কোনোবা 200 কোনোবা 300 কোনোবা 400 টকা গতিকে ৰাইজে যাতে প্ৰতি মাহে ইলেক্ট্ৰিচিটিৰ যি খৰচ দিয়ে সেই খৰচত আমি 250 টকা চৰকাৰৰ পৰা আমি দিয়াৰ আমি ব্যৱস্থা কৰিব পাৰো তেনেকে 830 টকাৰ অৰুণোদয় প্ৰথমে 1000 টকা হল দ্বিতীয়তে 1250 টকালৈ ই বৃদ্ধি পালে এতিয়া প্ৰশ্ন হল যে অৰুণোদয় 3 কি লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক ঘৰে ঘৰে একোখনকৈ সমীক্ষা পত্ৰ দিছিলো যে কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰত পৰিয়ালৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে এই তিনিখন আঁচনিৰ ফৰ্ম পপত্ৰ যেতিয়া আমি ৰাইজক দিছিলো তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে বাতৰি কাকত মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম সমীক্ষা চৰকাৰে কৰা সমীক্ষাত সকলোৱে কৰবাত নহয় কৰবাত ভুল দেখা পায় যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনত ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰো তেতিয়াহলে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম দুখীয়া দৰিদ্ৰ মানুহক আজি আমি তিনিটা সহায় ডাইৰেক্টলি কৰিছো যি আগত কেতিয়াও সম্ভৱ হোৱা নাছিল অৰুণোদয় 1260 টকা চাউলৰ বাবদ প্ৰায় 200 টকা আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি 5 লাখ টকা আগতে দুখীয়া মানুহক এই ধৰণে ডাইৰেক্টলি সহায় কৰাৰ চৰকাৰৰ হাতত কোনো আঁচনি নাছিল মই বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ কথা নকওঁৱে তিনিটা ডাঙৰ আঁচনি ৰেচন কাৰ্ড আয়ুষ্মান ভাৰতৰ কাৰ্ড কাৰণ ৰেচন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰতো আমি চিকিৎসা কৰিব পাৰো 5 লাখ টকাৰ বছৰি ৰেচন কাৰ্ডত 5 কেজি চাউল আৰু 1260 টকা 1250 টকাৰ অৰুণোদয় তিনিটা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক ডাইৰেক্টলি আজি সেৱা কৰিব পাৰিছে বেমাৰ হলে এতিয়া মাটি বিক্ৰী কৰিব নালাগে মধ্যভোগীৰ পৰা টকা সুদত ল'ব নালাগে 5 লাখ টকালৈ আমাৰ মেডিকেল কলেজতে হওক ডিস্ট্ৰিক্ট হস্পিটালতে হওক আমি চিকিৎসা কৰিব পাৰো চাউল মুঠিৰ বাবে ৰেচন কাৰ্ডখনৰ আমি সহায় ল'ব পাৰো আৰু 1250 টকা অৰুণোদয়েৰে বিদ্যুতৰ মাচুল দালি চাউল আৰু সৰু সুৰা চিকিৎসাৰ খৰচৰ ব্যয় আমি বহন কৰিব পাৰো আৰু চৰকাৰে এই কামবোৰ কৰি থকাৰ কাৰণে আজি আমাৰ ৰাজ্যখনৰ 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা
বাহিৰলৈ আহিব পাৰিছে। ছেপ্টেম্বৰৰ 19 তাৰিখে এই কাম হাতত লৈছো। নৱেম্বৰৰ ভিতৰত ৰেচন কাৰ্ড দিয়া আমি শেষ কৰিব লাগিব আৰু জানুৱাৰী মাহৰ ভিতৰত আমি অৰুণোদয় হিতাধিকাৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু ফৰ্ম ফিল আপ এফিডেভিট পৰ্টেললৈ নাম অনা এই গোটেই প্ৰক্ৰিয়াবিলাক আমি সমাপন কৰিব লাগিব। লোকসভা নিৰ্বাচনত অৰুণোদয়ক লৈ মই প্ৰতিশ্ৰুতি দিছিলোঁ 100 দিনৰ ভিতৰতে নিৰ্বাচন হৈ যোৱাৰ 100 দিনৰ ভিতৰতে এই প্ৰতিশ্ৰুতি আজি আমি পূৰণ কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। অৰুণোদয় আঁচনিৰ ধন ৰূপান্তৰ কৰিব পাৰিছো। আমি 830 টকা কেনেকৈ আমি ৰাইজৰ মাজত ভগাই দিয়াৰ চেষ্টা কৰিছিলো। যেতিয়া আমি 830 টকা 2020-21 চনত আৰম্ভ কৰিছিলো তেতিয়া